প্ৰসংগ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক পাকিস্তানৰ নাগৰিক আলী টাকিৰ শেখৰ সৈতে কি সম্পৰ্ক গৌৰৱ পত্নী এলিজাবেথৰ এই গুৰুতৰ অভিযোগ সন্দৰ্ভত যেহেতু তদন্ত কৰিবৰ বাবে এসআইটি গঠন কৰা হৈছিল আৰু ইতিমধ্যে নতুন দিল্লীত গৈ উপস্থিত হৈছে এই এসআইটিৰ দল আৰু পাকিস্তানৰ নাগৰিক আলী টাকিৰ শেখৰ সৈতে কেনেকুৱা ধৰণৰ সম্পৰ্ক গৌৰৱ গগৈৰ পত্নীৰ সেই সকলোখিনি তদন্ত কৰিব এই এসআইটিৰ দলটোৱে ইতিমধ্যে এলিজাবেথৰ যি পাছপোৰ্ট ভিসা সকলোখিনি পৰীক্ষা কৰা হ'ব আৰু তাৰ লগতে কেনে ধৰণৰ বাৰ্তালাপ হৈছিল তেওঁলোকৰ মাজত এই সকলোখিনি কথা তন্নকৈ পৰীক্ষা কৰিব এই এসআইটিৰ দলটোৱে ইতিমধ্যে ৰজি কলিতাৰ নেতৃত্বত যেটো এসআইটিৰ দল নতুন দিল্লীত গৈ উপস্থিত হৈছে তাত আছে মুন্না প্ৰসাদ গুপ্তা প্ৰণৱজ্যোতি কলিতা আৰু মৈত্ৰেয়ী ডেকা আৰু তেওঁলোকে যেহেতু এই সমগ্ৰ যি গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী গৰাকী উত্থাপন কৰিছিল সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ বিৰুদ্ধে আৰু সেই সন্দৰ্ভত তেওঁলোকে সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰিব আৰু তাৰ লগতে পাক নাগৰিকৰ সৈতে যেহেতু এলিজাবেথৰ এই যেটো সম্পৰ্কক লৈ অভিযোগ উত্থাপন হৈছে সেই সকলোখিনি তন্নকৈ তেওঁলোকে পৰ্যবেক্ষণ কৰি পৰীক্ষা কৰি তদন্ত কৰি তাৰ পাছত সেই এসআইটিৰ দলে তেওঁলোকে মুখ্যমন্ত্ৰীক তেওঁলোকে প্ৰতিবেদন দিব তেওঁলোকে কি পালে